নমস্কাৰ নৰ্থ ইষ্ট নাওৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই আমাৰ এই বিশেষ অনুষ্ঠান সাময়িকীলৈ আদৰণি জনাইছোঁ। প্ৰত্যেক দিনাৰ দৰেই আজি আমাৰ সৈতে আছে আমাৰ নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। আমি প্ৰত্যেক দিনাই এনেদৰে এটা জ্বলন্ত সমস্যাই হওক বা সামাজিক মাধ্যমত চৰ্চিত এটা বিষয়ে হওক বা সমাজত ঘটি থকা ঘটনা চৰ্চা হোৱা বিষয়বিলাকৰ লগতে চৰ্চা নোহোৱা বা ৰৈ যোৱা বিষয়বিলাকো আমি এই সাময়িকী অনুষ্ঠানৰ জৰিয়তে আপোনালোকলৈ বুলি আগবঢ়াই দিওঁ। আজিৰ যিটো বিষয় সেয়া হৈছে সোণাপুৰৰ কচুতলিৰ উচ্ছেদ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিৰ পৰা উচ্ছেদ চলোৱা হৈছে আৰু সেই উচ্ছেদক লৈ পেলাই এতিয়া বিভিন্ন ধৰণৰ ৰাজনীতি আৰম্ভ হৈছে। বিভিন্ন পক্ষই বিভিন্ন মত ইতিমধ্যে দিছে। বিজেপিয়ে নিজৰ মত ৰাখিছে, কংগ্ৰেছেও নিজৰ মত ৰাখিছে, আনকি একাংশ জনগোষ্ঠীয় সংগঠনে কংগ্ৰেছৰ নেতাসকলেই হওক বা AIUDFৰ নেতাসকলেই হওক তাত যিসকল উচ্ছেদিত লোকসকলক তাৰমানে মাত এষাৰ যাবলৈ ধৰোঁতে কিন্তু বাধা আৰোপ কৰি তাৰ পৰা আঁতৰাই পঠিয়াই দিয়া পৰ্যন্ত অৱস্থা পাইছেহি। আৰু এই ক্ষেত্ৰত এটা প্ৰশ্ন কিন্তু উত্থাপিত হৈছে যে একাংশ দালালৰ কথা কিন্তু ইয়াত সন্নিৱিষ্ট হৈছে। কাৰণ কেনেকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি কিনিব পাৰিলে বা ম্যাদী পট্টাৰ মাটি বুলি কোৱা হৈছিল নেকি, বা যিসকল লোকক উচ্ছেদ কৰা হৈছে সেইসমূহ মাটি ম্যাদী পট্টাৰ নেকি, সেই সমগ্ৰ বিষয় আমি আলোচনা কৰিম। বা সেইসকল লোক ট্ৰাইবেল বেল্ট এণ্ড ব্লক ঘোষণা কৰাৰ পূৰ্বেই তাত আহি পেলাই ভূমি ক্ৰয় কৰিছিল নেকি, বা সেই সমগ্ৰ বিষয় আজি আলোচনা কৰিম। প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে তাৰ যিসকল লোকক ইতিমধ্যে উচ্ছেদ চলোৱা হ'ল সেই লোকসকলে কিন্তু আমাৰ সাংবাদিক তাত গৈছিল, যাওঁতে দেখুৱাইছে তেওঁলোকৰ ডকুমেণ্টছ দেখুৱাইছে, মাটি কিনা বেচাৰ যি পত্ৰসমূহ যিসমূহ নথিপত্ৰ সেইসমূহ দেখুৱাইছে। কিন্তু তাত কিন্তু ম্যাদী মাটি আৰু তেওঁলোকে কিন্তু খাজনাও দি থকা বুলি কৈছে। এতিয়া এই সমগ্ৰ প্ৰসংগটো কি ক'ব আপুনি? ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা এফালে আহি পৰিল, এফালে ম্যাদী মাটিৰ কথা আহি পৰিছে, কি ক'ব? প্ৰথম কথাটো হৈছে যে যদি তেওঁলোকৰ ম্যাদী মাটি হয়, ম্যাদী মাটি ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাজত তেওঁলোকৰ ম্যাদী মাটি কেনেকুৱাকৈ হ'ল আৰু ম্যাদী মাটি যদি হয় এটা কথা হ'ব পাৰে যে ট্ৰাইবেল বেল্ট বা ব্লক যেতিয়া ঘোষণা কৰা হৈছিল তাৰ আগতে যদি সেই মানুহখিনি তাত আছিলে, অন্ততঃ কিছু সংখ্যক মানুহ যদি তাত আছিল, তেতিয়াহ'লে সেইটো কেনেকুৱা ধৰণৰ হ'ব, সেই মানুহসকলক এতিয়া উচ্ছেদ কৰাৰ প্ৰশ্নটো কেনেকুৱা ধৰণৰ কথা হ'ব। গতিকে প্ৰশ্নটোত বহু ধৰণৰ প্ৰশ্ন ইয়াত উত্থাপন হৈছে। আৰু এটা কথা যে উচ্ছেদ যদি চৰকাৰী মাটিত কোনোবাই বেদখল কৰিছে, চৰকাৰী মাটিত যদি কোনোবা বহিছে মানুহ আহি, গতিকে তাত উচ্ছেদ কৰাৰ অধিকাৰ চৰকাৰৰ আছে, প্ৰশাসনৰ আছে, কিন্তু সেই উচ্ছেদ কৰাৰ কিছু নিয়ম নীতি আছে, গতিকে কিছু আইনী প্ৰক্ৰিয়া আছে। সেই আইনী প্ৰক্ৰিয়া পালন কৰি উচ্ছেদ কৰা হৈছিলনে? তাত আমি যিবোৰ ঘটনা দেখিলোঁ যে দুজন মানুহ গুলীয়াই হত্যা কৰা হ'ল, নাবালিকা এগৰাকীক আঘাত দিয়া হ'ল, তেওঁৰ গুপ্তাংগত আঘাত পালে। এই ধৰণৰ যিবোৰ কথা, এজন মানুহ যদি তাত বহি আছে আৰু যদি কোনোবা ম্যাদী পট্টাত মাটি যদি আছে, ম্যাদী পট্টাত নাথাকিলেও যদি তেওঁলোকে আজি 10-12 বছৰ 20 বছৰ যদি তেওঁলোক তাত বহি আছে, তেওঁলোকে ঘৰ বাৰী কৰিছে, তাত সা সম্পত্তি কৰিছে, তে সেইবোৰ যেতিয়া উচ্ছেদ কৰিবলৈ আহে, যেতিয়া পুলিচে উচ্ছেদ কৰিবলৈ আহে, প্ৰশাসনে উচ্ছেদ কৰিবলৈ আহে, তেতিয়াহ'লে তেওঁলোকৰ প্ৰতিক্ৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব? এজন মানুহক নিজৰ ঘৰৰ পৰা যদি বাহিৰ কৰি দিবলৈ বিচৰা হয় কেনেকুৱা ধৰণৰ হ'ব? আৰু তেওঁলোকৰ লগত এই ধৰণৰ আলোচনা বিলোচনা কৰা হৈছিল নে নাই? তেওঁলোকক এটা বিকল্প সংস্থানৰ কথা তেওঁলোকৰ লগত পতা হৈছিল নে? এইবিলাক আমিতো শুনা নাই, এইবিলাকতো হোৱা নাই। গতিকে জাননীও দিয়া হোৱা নাই বুলি একাংশই অভিযোগ উত্থাপন কৰিছে। তেতিয়াহ'লে প্ৰশ্নটো হৈছে কি, যদি তেওঁলোক বেদখলকাৰী হয় তেতিয়াহ'লে তেওঁলোকক উচ্ছেদ কৰা চৰকাৰৰ অধিকাৰ আছে, কিন্তু তাৰ আইনী প্ৰক্ৰিয়া আছে। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ অতি স্পষ্ট নিৰ্দেশনা আছে যে কেনেকুৱাকৈ
বা উচ্ছেদ কৰিব লগা যদি পৰিস্থিতি এটা হয় কেনেকৈ কৰিব লাগিব তে সেইবোৰতো একো তেওঁলোকে পালন কৰা নাই হয় নাই গতিকে যদি তেওঁলোকে সেইবোৰ একো পালন কৰা নাই আৰু পালন নকৰাৰ কাৰণে এই ধৰণৰ এটা অপ্ৰীতিকৰ ঘটনা এটা ঘটিবলৈ পাইছে আৰু 2 নম্বৰ কথা যিটো কথা তুমি ক'লা যে তাত ইউডিএফ বা কংগ্ৰেছ বা অন্যান্য কোনোবা সংগঠনে যদি গৈছে তাত তাৰ মানুহে তাত সোমাবলৈ নিদিয়াৰ অধিকাৰটো তেওঁলোকে কিয় পালে আজি এটা ৰাজনৈতিক দল বা যিকোনো সংগঠনে যদি তাত যায় তেওঁলোকৰ এইটো সৰজমিন তদন্ত কৰাৰ অধিকাৰ আছে নহয় নাই জানো অধিকাৰ আছে তেওঁলোকে বুজ ল'বলৈ গৈছে তেওঁলোকে বুজ ল'বলৈ যাব পাৰে তেওঁলোকক বাধা দিয়াৰ অধিকাৰটো বেলেগৰ নাই এতিয়া বাধা কোনে দিছে সেইটো চিন্তাৰ কথা এই যে সংগঠনবিলাকৰ নাম তেওঁলোকৰ পিছফালে কোন আছে এইবোৰ প্ৰশ্ন আছে নিশ্চয়কৈ যেহেতু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ প্ৰসংগটো আহিছে আৰু নিশ্চয়কৈ সেয়া বেদখলমুক্ত হ'ব লাগে বা সেইখিনি জনজাতীয় লোকসকলৰ অধীনত থাকিব লাগে সেইটো কিন্তু এতিয়া এটা কিন্তু অভিযোগ উত্থাপন হৈছে যিটো অভিযোগ কিন্তু আহিছে আলোচনীয়াপন্থী আলফা নেতা মৃণাল হাজৰিকাৰ তৰফৰ পৰা যে তেওঁ কৈছে যে যেনেদৰে মুছলমান সকলক উচ্ছেদ চলোৱা হ'ল তাত কিন্তু বহুতো হিন্দু বাংলাদেশীও আছে সেইসকলক উচ্ছেদ কেতিয়া চলোৱা হ'ব আৰু সঁচাকৈয়ে তাতে কিন্তু বুলডোজাৰ থমকি ৰৈছে চৰকাৰৰ এতিয়া সেই হিন্দু বাংলাদেশীখিনিক কেতিয়া উচ্ছেদ চলোৱা হ'ব বুলি কিন্তু প্ৰশ্ন উত্থাপিত হৈছে এটা বিশেষ ধৰ্মৰ লোকক টাৰ্গেট আৰু এটা বিশেষ ধৰ্মৰ হোৱাৰ কাৰণে সাৰি যাব তেওঁলোক হিন্দু হোৱাৰ কাৰণে সাৰি যাব এইটো কেনে কথা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ প্ৰসংগৰ পৰা কি ক'ব না ইয়াত এটা কথা মৃণাল হাজৰিকা এইটো কথা কৈছে প্ৰশ্নটো হৈছে এই বাংলাদেশী বুলি কোৱা কথাটো এইটো হিন্দুৱে হওক মুছলমানেই হওক মই এই কথাটো বিশ্বাস নকৰোঁ কিয়নো বাংলাদেশী বুলি আমি কেনেকৈ গম পাওঁ বাংলাদেশী বুলি তেওঁলোক বাংলাদেশী বুলি কেনেকৈ গম পাওঁ আজি 40 বছৰে এই বাংলাদেশীৰ প্ৰশ্নটো উঠি আছে তাৰলৈ নেশ্যনেল ৰেজিষ্টাৰৰ কথাটো এনআৰচিৰ নামো আছে এনআৰচিৰ প্ৰশ্নটো আহিলে তাৰপিছত অসম চুক্তিৰ কথা আহিল তাৰপিছত 6 নম্বৰ দফাৰ কথা আহিল তেতিয়াহ'লে এই ফটকে তৎক্ষণাত আমি কৈ দিওঁ যে এইটো সন্দেহযুক্ত নাগৰিক এয়া বাংলাদেশী এই ধৰণৰ কথা কোৱাটো কিহৰ ভিত্তিত আমি এই ধৰণৰ কথা কওঁ আমাৰ হাতত কি যুক্তি প্ৰমাণ আছে যে কোনো মানুহক আমি তেনেকুৱাকৈ এটা মাৰ্কা মাৰি দিয়া এইটো এটা অত্যন্ত গঢ়িত কথা তাৰ লগতে কিন্তু মৃণাল হাজৰিকাৰ এই কথাটো গুৰুত্বপূৰ্ণ কথা তেওঁ প্ৰশ্ন কৰিছে যে তাত যদি বেদখলকাৰী এটা ধৰ্মীয় মুছলমান আছে তে বেদখলকাৰী যদি হিন্দু আছে তে তুমি হিন্দুখিনিক বাদ দি মুছলমানখিনিক তাৰ পৰা আঁতৰাবা এইটো কি ধৰণৰ যুক্তি সেই যুক্তিটো গুৰুত্বপূৰ্ণ সেই যিটো প্ৰশ্ন মৃণাল হাজৰিকাই উঠাইছে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এই ক্ষেত্ৰত কিন্তু আৰু এটা কথা কোৱা হয় যে কিছুমান যেতিয়া জ্বলন্ত ইছ্যু কিছুমান সমাজত গঢ় লৈ উঠে তেতিয়াই তেনেকুৱা ধৰণৰ ইছ্যুবিলাক গাপ দিবলৈ কিন্তু এনেকুৱা ধৰণৰ মিয়াৰ প্ৰসংগৰ ঢোলটো কোবায়েই হওক বা অন্যান্য যিসমূহ উচ্ছেদ চলায়েই হওক এটা বিশেষ ধৰ্মৰ লোকক ইছ্যু এটা কিন্তু ডাইভাৰ্ট কৰি দিয়া হয় এতিয়া ট্ৰেডিং কেলেংকাৰীৰ যেতিয়াই কিছুমান বিধায়ক বা মন্ত্ৰীৰ নাম সাঙুৰ খোৱা পৰ্যায় পাইছিলগৈহে হঠাৎ কিন্তু উচ্ছেদৰ প্ৰসংগ আহি গ'ল দুজনকৈ লোকক গুলিয়াই হত্যা কৰা হ'ল আৰু এটা বিশেষ ধৰ্মৰ লোকক কিন্তু উচ্ছেদ চলোৱা হ'ল কি ক'ব সেইটো তুমি যিটো প্ৰশ্ন কৰিছা এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে কি যে যোৱা সময়ছোৱাত আমি কি দেখিছোঁ যোৱা সময়ছোৱাত আমি দেখিছোঁ যে সাংবিধানিক যি পদাধিকাৰী সৰ্বোচ্চ সাংবিধানিক পদাধিকাৰী তেওঁ সংবিধানৰ যিটো সাংবিধানিক যিটো প্ৰমূল্য তাৰ ঠিক বিপৰীতে গৈ তেওঁ কথা বতৰা কৈ আছে তিনিটা কথা খুব গুৰুত্বপূৰ্ণ এটা হৈছে যে যোৱা সময়ছোৱাত অসম চৰকাৰখন যেনেকুৱাকৈ চলিছে মই কোৱা নাই যে অসম চৰকাৰে একো কৰা নাই মই সেই কথাটো কোৱা নাই যে কালিয়ে তেওঁলোকে পৰীক্ষা পাতিছে নিযুক্তি দিবৰ কাৰণে তৃতীয় শ্ৰেণীৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী তৃতীয় বৰ্গৰ পদত
নিয়োগ কৰিবৰ কাৰণে তেওঁলোকে পৰীক্ষা পাতিছে, ভাল পাইছোঁ। পৰীক্ষাটোৰ খেলি মেলিৰ কথাটো বেলেগ এটা আলোচনা কৰাই হৈছে। কিন্তু প্ৰশ্নটো হৈছে যে তেওঁলোকে চৰকাৰ এখনত থকা মুখ্যমন্ত্ৰী এজনে বা চৰকাৰ এখনে সংবিধানখন মানি তেওঁলোকে কথা বতৰা ক'ব লাগে। তেওঁলোকে যি মন যায় তাকে কৰিব নোৱাৰে, যি মুখত যি আহে সেইটো কথা ক'ব নোৱাৰে। 1 নম্বৰ সেইটো। আৰু 2 নম্বৰ কথা হৈছে যে মানুহৰ আমাৰ অসমৰ ৰাইজৰ যিবোৰ জ্বলন্ত সমস্যা, সেই সমস্যাবোৰ তেওঁলোকে সমাধানৰ ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা লৈছে, কি ব্যৱস্থা লৈছে তেওঁলোকে। আৰু আমি শুনিছোঁ মাটিৰ কেলেংকাৰী, ক'ত কোনে আজি ট্ৰাইবেল বেল্ট ব্লকৰ মাজত মাটিৰ কথা ওলাইছে। কিন্তু লগতে আমি এই কথাটোও জানো যে ট্ৰাইবেল বেল্ট ব্লকৰ মাটিত আৰু কেনেকুৱা ধৰণৰ তাত বেদখল চলি আছে, বেলেগ বেলেগ কিমান হোটেল আছে, ইণ্ডাষ্ট্ৰী আছে, গতিকে সেইবোৰ কি ধৰণৰ আছে। এতিয়া প্ৰশ্নটো হৈছে কি, এটা হ'ল যে তেওঁলোকে মানুহৰ জ্বলন্ত সমস্যা সমাধান কৰিব পৰা নাই। আৰু 2 নম্বৰ, চৰকাৰ এখনে যি ধৰণে চৰকাৰ চলাব লাগে সেই ধৰণে চলোৱা নাই মই মতালি। আৰু 3 নম্বৰ হৈছে কি যে এইবোৰ কথাৰ পৰা এই যে মানুহ যে অসন্তুষ্ট হৈছে, সেই মানুহক অসন্তুষ্ট মানুহৰ তেওঁলোকৰ মনোযোগ অন্যফালে ঢাল খুৱাবৰ কাৰণে এটা সাম্প্ৰদায়িক উত্তেজনাৰ পৰিৱেশ আজি সৃষ্টি কৰিবৰ কাৰণে চেষ্টা চলি আছে অসমত। এইটো আটাইতকৈ ভয়াৱহ কথা। আৰু নিৰ্বাচন যিমানে ওচৰ চাপিছে সিমানেই সেই সাম্প্ৰদায়িক উত্তেজনাটো বাঢ়ি গৈ আছে। আৰু ইয়াক বাঢ়ি যোৱাত, এই উচ্চটনি যোগোৱাত, এই ধৰণৰ পৰিৱেশ এটা সৃষ্টি কৰাত ৰাষ্ট্ৰই নিজে তাৰ এটা ভূমিকা লৈছে। সেইটোহে আটাইতকৈ বিপদজনক কথা। নিশ্চয়কৈ। আৰু এটা কথা কিন্তু উচ্চতম ন্যায়ালয়ৰ এখন গাইডলাইন আছে যে যিসকল লোকে ধৰি লওক চৰকাৰী মাটিতে হওক বা তেনেকুৱা ধৰণৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিতে হওক যদি বেদখল কৰি থাকে, তেতিয়াহ'লে তেওঁলোকক পুনৰ সংস্থাপিত কৰিহে তাৰ পৰা কিন্তু উচ্ছেদ কৰিব পাৰে বুলি এটা নিয়ম আছে। আৰু এই ক্ষেত্ৰত আমি যদি গৰুখুটি প্ৰসংগটো লৈ চাওঁ, ধুমাধাৰ চমক সৃষ্টি কৰিবলৈ বিভিন্ন হাজাৰ হাজাৰ বিঘা মাটি বেদখলমুক্ত কৰিলে, কোনোৱে মৃত্যুকো আঁকোৱালি ল'লে আৰক্ষীৰ গুলীত। তাৰপিছত আকৌ দেখিছোঁ দেখোন কাষে বাৰে সেই মানুহখিনিক আকৌ সংস্থাপন কৰা হ'ল। কোৰ্টৰ পৰা অৰ্ডাৰ আহিল যে সেইসকলক সংস্থাপিত কৰিব লাগে। আচলতে উচ্ছেদৰ নামত ভেকু ভাওনা চলাই পুনৰ যদি আকৌ যদি সংস্থাপিত কৰে, আকৌ বাংলাদেশীও নাম দিয়ে। কি মানে এই সমগ্ৰ বিষয়টো? কথাটো হৈছে 2টা কথা। এটা খুব অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আজি ধনী বনিয়াই, আজি ডাঙৰ ডাঙৰ কোম্পেনীয়ে বা ধনাঢ্য মানুহে তেওঁলোকে বোলে দীপৰ বিলতে তেওঁলোকে এনক্ৰোচ কৰিছে, হয়নে? তাৰপিছত তেওঁলোকে য'তেই মন যায় তাতে তেওঁলোকে কৰিব পাৰে। আৰু তেওঁলোকে তথাকথিত লিগেল উপায়েৰে কৰি লয় এইবোৰ কাম। তেওঁলোকৰ টকা পইচা আছে, তেওঁলোকৰ হাতত আইনী ব্যৱস্থাটো আছে, তেওঁলোকে ডাঙৰ ডাঙৰ উকিল লগাব পাৰে, হয়নে? তেওঁলোকে কৰিব পাৰে এই কামটো। কিন্তু এই যিবোৰ বিদেশীৰ প্ৰশ্নটো এটা বেলেগ প্ৰশ্ন। বিদেশীৰ প্ৰশ্নটো ইয়াৰ লগত আহিবই নালাগে। প্ৰশ্নটো হৈছে এই যে ক'ৰবাত নদীয়ে যোৱা সময়ছোৱাত কি হৈছে, বানপানী কেনেকুৱা অৱস্থা কৰিছে, গৰাখহনীয়ে কেনেকুৱা অৱস্থা কৰিছে, যে সেই মানুহবিলাক ক'ত যাব? তেওঁলোক ক'ৰবাত যাব লাগিব না। তেওঁলোকেতো ক'ৰবাত তেওঁলোকেতো নদীত নিজকে জাহ দিব নোৱাৰেতো, নোৱাৰে নহয়। তেওঁলোকে য'তেই সুবিধা পায় তাতে তেওঁলোকে গৈ আছে। আৰু তেওঁলোক আমাৰ দেশৰ জনসাধাৰণ হয়নে নহয়? জনসাধাৰণ যদি হয়, তেওঁলোকৰ দায় দায়িত্বৰ কাৰ? ৰাষ্ট্ৰ নহয় জানো, চৰকাৰৰ নহয় জানো? উচ্চতম ন্যায়ালয়ে কিয় সেই কথাটো কৈছে? উচ্চতম ন্যায়ালয়ে যে এই কথাটো কৈছে তাৰ এটা কাৰণ আছে নহয়। উচ্চতম ন্যায়ালয়ে এইকাৰণেই কৈছে যে তেওঁলোক আমাৰ দেশৰ নাগৰিক, তেওঁলোকক বাসস্থানৰ ব্যৱস্থা কৰি দিয়াটো, তেওঁলোক যাতে দুবেলা দুসাঁজ নাখায় লঘোণে থাকিব লগা নহয়, সেইটো ৰাষ্ট্ৰৰ কৰ্তব্য। গতিকে তেওঁলোকে উপায় নাপায় তেওঁলোকে গৈ পেলাই আছে ক'ৰবাত, হয়তো তেওঁলোকে ৰিজাৰ্ভ ফৰেষ্টত আছে। ইয়াত আমাৰ ওচৰৰে কি হেৰি নহয় জানো, ইয়াত যে আমচাং ৰিজাৰ্ভ, তেনেকুৱা ধৰণৰ জেগাত আছে। সেইকাৰণে উচ্চতম ন্যায়ালয়ে কৈছে যে তোমালোকে হয় আজি য'তে ত'তে মানুহ বহিলেতো অসুবিধা আছে, তেওঁলোকক উচ্ছেদ কৰিব লাগিব। কিন্তু তেওঁলোকক এটা ঠাইত তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা দেখুৱাই দি তেওঁলোকক উচ্ছেদ কৰিবলৈ, এই মানুহখিনিক যদি কোৱা হয় যে ঠিক আছে এইখিনি ট্ৰাইবেল বেল্ট ব্লকৰ মাটি,
ইয়াত আপোনালোক বহিব নোৱাৰে তেওঁলোকক যদি বুজোৱা হয় যে আপোনালোকৰ কাৰণে বেলেগে ব্যৱস্থা কৰিছোঁ তাত তেতিয়া আমি এইখিনি দায়িত্ব ল'ম তেতিয়া সেইখিনি মানুহটো গুচি যাব নহয় তালৈ গুচি যাব উচ্চতম ন্যায়ালয়ে সেই কথাটোকে কৈছে যে এটা আইনী প্ৰক্ৰিয়া আছে উচ্ছেদৰ এটা আইনী প্ৰক্ৰিয়া আছে উচ্ছেদৰ এটা মেনুৱেল আছে কি ধৰণে উচ্ছেদ কৰিব লাগে তে সেইবোৰ অনুকৰণ নকৰাকে সেইবোৰ ফলো নকৰাকে সেইবিলাক নমানাকে উচ্ছেদ কৰি যেতিয়া মানুহক যদি টিগাৰ হেপি পুলিচে যদি মানুহক তেনেকুৱাকে গুলিয়াই মাৰে তেনেকে নাবালিকা বাচ্চাক ছোৱালীক যদি আঘাত কৰে এইটো ইয়াৰ দায়িত্বটো কাৰ ইয়াৰ দায়িত্বটো ৰাষ্ট্ৰৰ ইয়াৰ দায়িত্বটো ষ্টেটৰ ইয়াৰ দায়িত্বটো চৰকাৰৰ অসম চৰকাৰৰ গতিকে তাৰ বিকল্প নাই গতিকে সেইটোৱে হৈছে আটাইতকৈ গৰিহণাযোগ্য কথা আৰু একাংশ কিন্তু আমি যেতিয়া তাত আমাৰ সৰজমিন তদন্তৰ বাবে গৈছিল একাংশই কিন্তু কিছুমান বিশেষ দালালৰ নাম ল'লে আৰু সেই দালালসকলক আচলতে কিন্তু ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা কিন্তু চৰকাৰ বিৰত আছে সেইবিলাক কথাৰ ওপৰতে বেছিকৈ গুৰুত্ব দিব লাগে যে একাংশ মাটিৰ দালাল আছে যিসকলৰ কাৰণে আজি কিন্তু ভুক্তভোগী হৈছে এইসকল সাধাৰণ খাটি খোৱা লোক তেওঁলোক আজি গছৰ তলত দিনে নিশাই কটাবলগীয়া অৱস্থা হৈছে বা কণ কণ শিশু আছে তাত আজি তেওঁলোকৰ ঘৰখন তাৰমানে ভাঙি পেলোৱা হৈছে কিন্তু সেই দালালসকলৰ ওপৰত কাৰণে কিন্তু আজি তেওঁলোকৰ যিটো অৱস্থা হ'ল কিন্তু দালালসকলৰ বিৰুদ্ধে কিন্তু চৰকাৰে এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই আজিও কিন্তু দালালসকলৰ কিন্তু ঘৰকেইটা কিন্তু ভঙা নাই তেওঁলোকে যিটো কথা কৈছে এটা কথা মনত আছে হয় এসময়ত যে বহুত মাটি দালাল ধৰিছিল মনত আছে এক নিশাৰ ভিতৰতে প্ৰায় 200 নে 300 তেনেকুৱা আছিল এক নিশাৰ ভিতৰত ক'ত গ'ল সেইটো কি হ'ল সেই মাটি দালালবোৰ ক'ত গ'ল কাৰ লগত সম্পৰ্ক ইয়াত মাটিৰ এই যে অসমত এতিয়া মাটিৰ যিটো কাৰবাৰ এই মাটিৰ যিটো কথা এই মাটিৰ অবৈধ লেনদেনত কোন জড়িত এই যে মানুহে চিঞৰি থাকে সন্দেহযুক্ত বিদেশী তেওঁলোকক ক'ব খোজো যে আপোনালোকৰ ওচৰত কিবা এটা দূৰবীন যন্ত্ৰ আছে নেকি বা এক্সৰে আছে নেকি কিবা লিগেল তেনেকুৱা ধৰণৰ এক্সৰে এটা আছে নেকি যিটোৰে আপোনালোকে দূৰৰ পৰা চাই কৈ দিব পাৰে বা মানুহৰ ড্ৰেছ পোছাক চাই কৈ দিব পাৰে যে তেওঁলোক সন্দেহযুক্ত বিদেশী এইটো এটা অত্যন্ত গহৃত কাম এইটো এটা অপমানজনক কথা গতিকে মই ক'ব বিচাৰিছোঁ সেইটোৱে যে তেওঁলোক এই দালালৰ কথাটো তুমি যেতিয়া কৈছা যে এই অবৈধ লেনদেনত কোন জড়িত হৈ আছে কাৰ মাটি কোনে ক'ত মাটি কিনাৰ কথা ওলাইছে যে মাজুলীত কোন মাটি কিনাৰ কথা ওলাইছে কলিয়াবৰত নতুনকৈ কাৰ মাটি কিনাৰ কথাটো ওলাইছে এইবোৰ কথাত কি হৈছে সেইবোৰ কথাত ক'ত গ'ল ৰাইজ ক'ত গ'ল এইবোৰ কথা যে যিবিলাকে আজি সিলিং সাৰপ্লাস ভূমি কোনে কিনিছিল মাজুলীত কোনে 18 বিঘা মাটি কিনিলে এইবোৰ প্ৰশ্ন এই যিসকল মানুহে এইটোক লৈ খুব হুলস্থুল কৰি আছে তেওঁলোকে সেইবোৰ কথা উত্থাপন কৰিছেনে এই যে জাতীয় সংগঠনৰ নামত দালাল কিছুমান আছে তেওঁলোকে এইবোৰ প্ৰশ্ন উত্থাপন কৰিছেনে তেওঁলোকেতো এইবোৰ প্ৰশ্ন উত্থাপন কৰি নাই এইটো হৈছে এটা ৰাজনৈতিক এটা একচুৱেলি এটা সুপৰিকল্পনা যাতে এই ধৰণৰ পৰিস্থিতিক সৃষ্টি কৰি এক ধৰণৰ অৰাজকতা এক ধৰণৰ সাম্প্ৰদায়িক উত্তেজনা বহাল ৰাখিব পৰা যায় ৰাজ্যখনত এই ইলেকশ্যনৰ সময়লৈকে আৰু এটা কথা মই শেষৰ পৰ্যায়লৈ আহিছোঁ শেষত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে দেই মোৰ হাতত যদি তেওঁলোক বেদখলকাৰীয়ে হয় তেতিয়াহ'লে কেনেকৈ চৰকাৰৰ ফালৰ পৰা তেওঁলোকে চৰকাৰী আঁচনিৰ গৃহ পালে কেনেকৈ বিদ্যুতৰ সংযোগ পালে বা কেনেকৈ চৰকাৰীভাৱে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দমকল পালে সেইটো প্ৰশ্ন কিন্তু নুঠা নহয় আৰু কিছুমানে কৈছে যে আজি 50-60 বছৰ ধৰি তেওঁলোক ইয়াত বসবাস কৰি আছে আৰু যিহেতু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ঘোষণা হোৱাৰ কথাটো ইয়াত উল্লেখ হৈছে সমগ্ৰ বিষয়টো আপুনি শেষত কি ক'ব মই এটা কথা কওঁ এতিয়া যদি তোমাৰ ইলেক্ট্ৰিচিটি বিজুলী যদি সংযোগটো লাগে তাত তেওঁলোকে এটা এলটমেণ্ট নম্বৰ বোলা বস্তু এটা থাকে হয়নে মাটিটো কাৰ নামত আছে ডাক নম্বৰ এইটো বৈধ হয়নে নহয় এইটো চাই সেইটো চোৱাৰ পিছতে তেওঁলোকে এটা হেৰি দিয়ে ডাক নম্বৰ পটা নম্বৰৰ ভিত্তিত তেওঁলোকে এটা এলটমেণ্ট নাম্বাৰ এটা দিয়ে এটা কনজিউমাৰ নাম্বাৰ এটা দিয়ে তাৰপিছত কনজিউমাৰ নাম্বাৰ আহে হয়নে গতিকে সেই এলটমেণ্ট নাম্বাৰটো নোহোৱাকৈ
এই মানুহবিলাকে তেতিয়া তুমি যিকেইটা কথা কৈছা যে তেওঁলোকে কেনেকৈ বিজুলীৰ তেওঁলোকে সংযোগ কেনেকৈ পালে, চৰকাৰী আঁচনিৰ তেওঁলোকে সা সুবিধা কেনেকৈ পালে, যদি অবৈধ বেদখলকাৰীয়ে হয়, যদি তেওঁলোকৰ তেনেকুৱাই হয়, এইবোৰ প্ৰশ্ন আছে, এইবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমি ট্ৰাইবেল ব্লকত মানুহ গৈ বহাটো, অন্য মানুহ গৈ বহাটো আমি নিবিচাৰোঁ, কিন্তু এইবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু যদি তেওঁলোকৰ তাত যদি এনেকুৱা মানুহ আছে যে এইবোৰ ট্ৰাইবেল বেল্ট ঘোষণা কৰাৰ আগতে যদি তাত মানুহ বহি আছিলে, তেতিয়া সেই মানুহখিনি কি কৰিব? এই প্ৰশ্নবিলাক এতিয়া আজি তুমি যিবিলাক প্ৰশ্ন সুধিছা, আৰু সেই প্ৰশ্নবিলাকত মই যিখিনি কথা কৈছোঁ, এই প্ৰশ্নবিলাকৰ উত্তৰ কোনে দিব? এতিয়া এই যিবোৰ প্ৰশ্ন, সেই প্ৰশ্নবিলাকৰ উত্তৰ কোনে দিব? এই প্ৰশ্নবিলাকৰ উত্তৰ অন্ধকাৰতে থাকি যাব নেকি? কোনেও আলোচনা নকৰে, কিন্তু প্ৰশ্নবিলাকৰ উত্তৰ বহুলভাৱে চৰকাৰে দিব লাগিব। চৰকাৰে এই প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগিব। আৰু যিবোৰ সস্তীয়া যিবোৰ প্ৰচাৰ মাধ্যম, যিয়ে উৰা বাতৰিৰ দৰে বাতৰি প্ৰচাৰ কৰে, তেওঁলোকেও এইবোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। চুমিয়ে লকাপত কৰিছে কি, চুমিয়ে কেনেকৈ আছে, সেই তেনেকুৱা ধৰণৰ কিছুমান বাতৰি কৰে, মুখৰোচক, তেওঁলোকে উত্তৰ দিব লাগিব। আৰু বিশেষকৈ এইটো কথা অত্যন্ত গহৰিত কথা, এই যে সন্দেহযুক্ত বিদেশী প্ৰশ্ন নহয়, সেইটো তোমাৰ এই বাক্যটো ব্যৱহাৰ কৰিবলৈ তোমাৰ অধিকাৰ আছেনে? হা, তোমাৰ অধিকাৰ নাই নহয়, আমি তেনেকৈ ক'ব নোৱাৰোঁ নহয়। কি যুক্তিৰ ভিত্তিত, কি সাক্ষ্য প্ৰমাণৰ ভিত্তিত মই এই ধৰণৰ কথা এটা ক'ম, কৈ মানুহক অপদস্থ কৰিম? সেইটো নাপাই কৰিব। কিন্তু কথাত কথা বাঢ়ি গৈ আছে। শেষত আৰু এটা কথা কিন্তু মোৰ মনত উদয় হ'ল, সেইকাৰণে মই আপোনাক সুধি থৈছোঁ। আমি স্ক্ৰীণত আপোনালোকক দেখুৱাই আছোঁ যে 24 বিঘাকৈ মাটিৰ যি অসম চৰকাৰৰ যি ধৰিত্ৰী পৰ্টেল, সেই ধৰিত্ৰী পৰ্টেলত কচুতলি পথাৰৰ 24 বিঘাকৈ মাটিৰ কিন্তু দাগ নং আছে, তাত মাটিৰ গৰাকীৰ নাম আছে, আৰু এয়া কিন্তু ম্যাদী পট্টাৰ মাটি, যিসমূহ কিন্তু তথ্য আমাৰ তথ্য নহয়, এয়া ধৰিত্ৰী এপত দিয়া তথ্য কিছুমান আমি আপোনালোকক দাঙি ধৰিছোঁ। এয়া চাওক আপোনালোকৰ স্ক্ৰীণত সেইসমূহ তথ্য, যে তাত দাগ নম্বৰ আছে, মালিকৰ নাম আছে। তেতিয়াহ'লে মিছন বসুন্ধৰাৰ জৰিয়তে কিন্তু খিলঞ্জীয়াক ভূমি অধিকাৰ দিয়া হোৱাৰ কথা কোৱা হয়, খিলঞ্জীয়াক মাটিৰ পট্টা দিয়া হোৱা বুলি কোৱা হয়। কিন্তু এই ক্ষেত্ৰত মই আপোনাক শেষত সুধিছোঁ, কিন্তু এইসকল লোকৰ যিসমূহ মাটি, সেয়া কিন্তু চৰকাৰী তথ্য, চৰকাৰী ৱেবছাইটত থকা তথ্য অনুসৰি এয়া কিন্তু ম্যাদী পট্টাৰ মাটি, 24 বিঘাকৈ মাটিৰ তথ্য আছে আমাৰ হাতত। কি ক'ব? এই চৰকাৰে এইটো তথ্য দিছে, আকৌ চৰকাৰী উচ্ছেদ চলাই। কচুতলি পথাৰ সোণাপুৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন, ৰাজহ চক্ৰৰ নাম লিখা আছে। গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে এই যে খিলঞ্জীয়া শব্দটো, সেইটো আৰু এটা মিছনৰ্মাৰ, সেইটো আৰু এটা মানে জটিল প্ৰশ্ন। মানে মিছন বসুন্ধৰাৰ জৰিয়তে তেওঁলোকে কয় খিলঞ্জীয়াক মাটিৰ অধিকাৰ দিম বুলি কয়। খিলঞ্জীয়া কোন খিলঞ্জীয়া? খিলঞ্জীয়াৰ সংজ্ঞাটো কোনে দিছে? মুখত কৈ দিলে হ'ব নেকি খিলঞ্জীয়া বুলি? সেই বুলি কৈ দিলেতো নহ'ব নহয়। হা, গতিকে খিলঞ্জীয়াটো আমি আঁতৰাই থলোঁ। কিন্তু তোমালোকে মিছন বসুন্ধৰাৰ যোগেদি যদি তেওঁলোকৰ যদি ডাক নম্বৰ, পট্টা নম্বৰ আছে, তেওঁলোকৰ যদি বৈধ ধৰিত্ৰী পৰ্টেলৰ এয়া অসম চৰকাৰ, তেতিয়াহ'লে সেইবোৰ মানুহক তোমালোকে কেনেকৈ হেৰি কৰা? সেইটো তেওঁলোকে যেতিয়া কোৰ্টত যাব, তেতিয়া চৰকাৰে কি উত্তৰ দিব? গৰুখুটিত যিটো হৈছিল আকৌ ঘূৰাই দিব লগা হৈছে ভূমি, আকৌ সংস্থাপন দিবলগীয়া হৈছে। গতিকে এইবোৰ ক্ষেত্ৰত আমি মানে উচ্ছেদৰ নামত নাটকহে চলি আছে নেকি? মই যিটো কথা ক'লোঁ যে এক ধৰণৰ উত্তেজনা, এক ধৰণৰ সাম্প্ৰদায়িক উত্তেজনা যাতে চলি থাকে, এইটোহে মূল কথা যেন মোৰ লাগিছে। নিশ্চয়কৈ বহুখিনি গুৰুত্বপূৰ্ণ কথা আৰু বহুখিনি বিশ্লেষণ দাঙি ধৰিলে পৰেশ মালাকাৰ ডাঙৰীয়া, আৰু মোৰ মনত থকা প্ৰশ্নসমূহ মই সুধিলোঁ, আৰু সেই তাৰ যিসমূহ খুৰধনি আছিল সেইখিনি ময়ো জানিলোঁ আৰু আপোনালোককো জনোৱাৰ বাবে আমি চেষ্টা কৰিলোঁ। এনেদৰে আমি এটা সমাজত যদি তেনেকুৱা এক ঘটনা যদি ঘটে, তেনেকুৱা পৰিস্থিতি যদি উদ্ভৱ হয়, প্ৰত্যেকবাৰে আপোনালোকৰ মাজলৈ আহিম, আৰু নিশ্চয়কৈ আপোনালোকে আমাক বহুখিনি মৰম দিছে। আমাৰ এই সামূহিক অনুষ্ঠানটো আপোনালোকে কিন্তু আঁকোৱালি লৈছে। বিভিন্ন সময়ত বিভিন্নজনে কিন্তু কমেণ্ট কৰি পেলাই জনাইছে, আৰু লগতে ফোন যোগেও ছাৰক কিন্তু বিভিন্ন শুভাকাংক্ষীয়ে কৈছে যে এই অনুষ্ঠানটো চলাই নিয়ক, এই অনুষ্ঠানটো আমি বহুত ভাল পাইছোঁ, বহুত যুক্তিসংগত, বহুত তথ্য সমৃদ্ধ কথা আপোনালোক দুজনে দাঙি ধৰে বুলিও কিন্তু আমাক কিন্তু শলাগ লৈছে। কিন্তু আমি এই অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ অনাৰ বাবে চেষ্টা কৰিম। সপ্তাহত এবাৰ নহয়, 2-3বাৰকৈও কেতিয়াবা আপোনালোকলৈ আনিবলগীয়া পৰিস্থিতি হ'ব পাৰে, কিয়নো অসমখনত এটাৰ পাছত আন এটা অনাকাংক্ষিত কিন্তু ঘটনা কিন্তু ঘটি থাকিবলৈ লৈছে। গতিকে আপোনালোকৰ মাজলৈ এনেদৰে আহি থাকিম, আৰু এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।